তো আমি ৰখি আছোঁ কিন্তু তাৰ আগতে আমি আমাৰ সম্পূৰ্ণ কাম যিটো দৰকাৰ আছে BTC ইলেকশ্যন জিকিবৰ কাৰণে আমি সম্পূৰ্ণ কৰিলোঁ। কালি যদি অধিসূচনা যদি কৰে, কালি যদি নটিফিকেশ্যন দিয়ে, আমাৰতো প্ৰস্তুত একেই থাকিব। এট এনি টাইম যিকোনো ডেটত আমাৰ মানে অংশগ্ৰহণ কৰা বা আমি খেলিব পৰা, অংশগ্ৰহণ কৰি পেলাই আমি জিকিব পৰা সেই অৱস্থাত আমি আছোঁ। গতিকে আমাৰ কোনো অসুবিধা নাই। আজি কৰক, কালি কৰক, আমি ৰখি আছোঁ ডেটটো। আমাৰ ফুল সুইং নিৰ্বাচনৰ কাম আমাৰ চলি আছে। যিসকলে কৈছে যে BTC অঞ্চলৰ আঞ্চলিক দলসমূহে বিজেপিৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে, তেওঁলোকক কি ক'ব? আমাৰ ক'ব লগা একো নাই। কোন দলে কাৰ লগত কি কৰিছে, কি কৰা নাই, আমাৰ ক'ব লগা একো নাই। আমাৰ কথাটো হ'ল যিটো মানে দৌৰ প্ৰতিযোগিতা, যিটো ৰান, যিটো ৰেচ যেতিয়া মানে তাত মানে কম্পিটিশ্যন চলে, তেতিয়া নাম্বাৰ ওৱানজনে কোন ছেকেণ্ডত থাকে, কোন থাৰ্ডত থাকে, সেইটো নাচায়। মই কেনেকৈ নাম্বাৰ ওৱান হ'ব পাৰোঁ এই উদ্দেশ্য লৈ পেলাই দৌৰে, নহয় জানো? তো আমাৰ UPPL দল সেইটো যে আমি নাম্বাৰ ওৱান হ'ম, আমি চৰকাৰ গঠন কৰিম, সেইটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু আত্মবিশ্বাস আমাৰ আছে, কাৰণ আমাৰ প্ৰেক্টিচ ভাল, আমাৰ শৰীৰ ভাল, আমি শক্তিশালী। গতিকে আমি নাম্বাৰ ওৱানৰ আমি যাম। তাৰপিছত কোনে কাৰ লগত কি চলিছে, কি চলা নাই, সেইটো আমি বিচৰা নাই। ৰাইজে এইবাৰ মেজিক নাম্বাৰ UPPL দলক দিব, সেইটো আত্মবিশ্বাস আমাৰ আছে। সেই গতিকে আমি কোনে ছেকেণ্ড, ফাৰ্ষ্ট থাকিব বা ছেকেণ্ড বা থাৰ্ড, ফ'ৰ্থ থাকিব আমি বিচৰা নাই। আমি নাম্বাৰ ওৱান হ'ম, এই কথাটো লৈ পেলাই আমি কাম কৰি আছোঁ আৰু ৰাইজৰ প্ৰতি আমাৰ বিশ্বাস আছে। গতিকে সেই কথাটো লৈ পেলাই আমি কাম কৰি আছোঁ। ইতিমধ্যে কিন্তু হাগ্ৰামা মহিলাৰীয়ে হেলিকপ্টাৰ যোগে তেখেতৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে আৰু ঠায়ে ঠায়ে কিন্তু কৈছে যে UPPL এবাৰ 4 নম্বৰত থাকিব আৰু বিশেষকৈ সময় নাই কাৰণে তেখেতে হেলিকপ্টাৰ লৈ আহিছে। কি ক'ব? মই যোৱাকালিও কৈছোঁ, তেখেতৰ হেলিকপ্টাৰ এটা ইঞ্জিন ওৱান মানে এটা ইঞ্জিনযুক্ত হেলিকপ্টাৰ। আমাৰতো অল ডাবল ইঞ্জিন, আমি বেছি শক্তিশালী। গতিকে ডাবল ইঞ্জিন হেলিকপ্টাৰ আমি চলাম, কিন্তু আমাৰ সময় আছে। তেখেতে কেতিয়া চলাব, কেনেকৈ চলাব, সেইটো আমাক ক'ব লগা একো নাই। আৰু হেলিকপ্টাৰ পৰা তেখেতে চাই আছে এতিয়া ওপৰৰ পৰা কি দেখিছে, নাঙলটো জিৰ'। আমি জনা তেখেতে হেলিকপ্টাৰ ওপৰত উৰি যিখিনি পোৱা হৈছে, মানুহৰ মাজত আলোচনা কৰিছে, তেওঁলোকৰ কৰ্মকৰ্তাসকলে আলোচনা কৰা হৈছে যে আমাৰতো অলপ বেয়া এইবাৰ। ওপৰৰ পৰা আমি দেখিছোঁ চব আমাৰ নাঙলটো অলপ বেয়া। বাৰ কৈ আছে যে এইবাৰ UPPL ছিংগল ডিজিটত পৰাজয়িত হ'ব, আপোনালোকে কৈ আছে ডবল ডিজিট, কি ক'ব? তেখেতৰ দাবী কৰাৰ অৱস্থাত নহয় জানো? যোৱা 5টা বছৰ সি দাবী কৰি আহিল, তেওঁলোকৰ চৰকাৰ আহিব, আমি গঠন কৰিম। ক'ত হ'ল? 5টা বছৰ হ'ল, নিৰ্বাচন আহি গ'ল, এতিয়াও দাবী কৰি আছে। দাবীহে কৰিছে, কিন্তু সিদ্ধান্ত কোনে ল'ব? ৰাইজে ল'ব। তো ৰাইজৰ কাৰণে কি কৰিছে? 15টা বছৰ তেওঁলোকে আমাৰ এই অঞ্চলত কি কৰিলে? মাৰা কাটা ৰাজনীতি, অৰাজকতা, দুৰ্নীতি, ভ্ৰষ্টাচাৰী, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত দাংগা হাংগামা, গোষ্ঠীগত সংঘৰ্ষ তেওঁলোকৰ দিনো হৈছে। সেইটো মানে দেখি পাইছে। এতিয়া 4.5 বছৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ৰাইজে কি পাইছে? শান্তি সম্প্ৰীতি, সমন্বয়, সংহতি, সেইটো লাগে ৰাইজক। আজি তাক কোনো মানুহ মাৰা নাই, কোনো গণ্ডগোল নাই, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংহতি সমন্বয় আহি গ'ল। আজি আপোনালোকে দেখিছে, আজি BTC চৰকাৰখনে আমাৰ ৰাজবংশী সম্প্ৰদায়ৰ ভাষাটো আমাৰ LP স্কুলত প্ৰথম ইন্ট্ৰডিউচ কৰা হ'ল। ইয়াৰ মানে কি? আমাৰ ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা দি পেলাই সম উন্নয়ন কৰা আমাৰ লক্ষ্য। 26টা জনগোষ্ঠী আছে, 26টা জনগোষ্ঠী আমি কেনেকৈ আগুৱাই লৈ যাওঁ, 26টা জনগোষ্ঠীৰ সমস্যা কেনেকৈ সমাধান কৰি দিম, সেইটো আমাৰ লক্ষ্য। কিন্তু হাগ্ৰামাৰটো হ'ল দখল কৰিব লাগে, পাৱাৰ দখল কৰিব লাগে। পাৱাৰটো লাগিলে, পাৱাৰ যদি পায়, মানুহক দমন কৰি পেলাই খাই থাকিব, সেইটো তেওঁলোকৰ উদ্দেশ্য। আমি দেখিছোঁ ইয়াত ৰাষ্ট্ৰীয় দলবিলাক আহিব, তেওঁলোকৰ উদ্দেশ্যটো কি? ইয়াত দখল কৰি পেলাই শাসন কৰিব। ৰাইজে কি বিচাৰিছে? মৰম কৰা মানুহজন লাগে, এই অঞ্চলত দুখ বেদনা বুজিব পৰা মানুহ লাগে, দল লাগে। গতিকে UPPL দলে 4.5 বছৰত ধুনীয়াকৈ মৰম দিছে, শান্তি স্থাপন কৰা হ'ল, চব মানুহক একেলগে বহাৰ কাৰণে এটা পৰিৱেশ আমি সৃষ্টি কৰিলোঁ। তো গতিকে ৰাইজে শান্তি সম্প্ৰীতি উন্নয়ন বিচাৰিছে, UPPL দলে কৰি আছে, প্ৰমোদ বড়ো ডাঙৰীয়াই সেইটোকে কৰি আছে। তো আত্মবিশ্বাস আমাৰ আছে। গতিকে আমিহে দাবী কৰিব পাৰোঁ যে এইবাৰ UPPL নাম্বাৰ 1 থাকিব, আমি অকলে চৰকাৰ গঠন কৰিম। ছেকেণ্ড ফেজৰ তালিকা কেতিয়া ঘোষণা কৰিব আপোনালোকে? নিশ্চয়, এইটো আজি কালিৰ ভিতৰতে হ'ব পাৰে। আমি আলোচনা কৰি আছোঁ, আমাৰ এটা দলীয়ভাৱে কিছু আৰু কি কয় এইটো টাইমিঙৰ কথা আছে। আমি সময়মতে আপোনালোকক জনাম।